ৰাম শতকোটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভুলা ৰাম শিশিজনে কৃষ্ণ কথা শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে। শতকোটি জন্ম, শতকোটি বুলি ক'লে মানুহে এই যে মানুহ জন্ম প্ৰাপ্তি হৈছো, ইয়াৰ পূৰ্বে 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে। ই শাস্ত্ৰৰ বিচাৰ। গতিকে এই জনীসমূহ পাৰ কৰি আহি আমি যেতিয়া মনুষ্য জন্ম প্ৰাপ্তি হওঁ, তেতিয়াহ'লে বিগত জন্মসমূহত কৰি অহা সমস্ত অপৰাধৰ মুক্ত হোৱাৰ এক সুবৰ্ণ সুযোগ মনুষ্য জন্মত প্ৰাপ্তি হয়। বাপসকল, আইসকল, মনুষ্যসকল ভগৱানৰ স্বৰূপাৰ্থত ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যসকলক সৃষ্টি কৰিছিল। সেইকাৰণে মনুষ্য শৰীৰ ইমান নিখুঁত পৰিকল্পনাৰে ভগৱানে নিৰ্মাণ কৰিলে। সেইকাৰণে কোনো মনুষ্যই মনুষ্য জন্ম প্ৰাপ্তিৰ পিছত মই একো নাপালো বুলি হীনমান্যতাত ভোগাটো অপৰাধ। মইনো কি পালো? আমাৰ বহুত মানুহে ভগৱানৰ ওচৰত আহি কান্দে যে প্ৰভু মোকনো কি দিলা? একেলগৰ আমাৰ কাষৰ মানুহ ঘৰৰ গাড়ী হ'ল, বিল্ডিং হ'ল, আমাতকৈও দুখীয়া আছিল, এতিয়া আমাতকৈও ধনী হৈ গ'ল। আমুকৰ ল'ৰাই চাকৰি পালে, মোৰ ল'ৰাটো পোৱা নাই। আমুকৰ ছোৱালী ভাল ল'ৰালে বিয়া হৈ গ'ল, মোৰহে হোৱা নাই, ইত্যাদি। ভগৱানৰ ওচৰত আমিবিলাকে অভিযোগৰ আবেদনবোৰ দিওঁ। এনেকুৱা অনুষ্ঠানবিলাকত মই আগতেও বহুবাৰ কৈছো যে এই যে চাকিবিলাক জ্বলিছে ইয়াতে, এই প্ৰত্যেক গছি চাকিয়ে একোখন অভাৱৰ আবেদনৰ ৰাজ সাক্ষী, জ্বলন্ত সাক্ষী। হয় নহয় কওক? গতিকে মনুষ্যই আমিবিলাকে ভগৱানক এটা কথা আমি প্ৰত্যেকজন মানুহে জানো যে ঈশ্বৰ অন্তৰ্যামী, মোৰ ভিতৰত বিদ্যমান হৈ থকা ভগৱানে জানে যে মোক কি প্ৰয়োজন। সেই কথা আৰু মই ভগৱানক ক'বলগীয়া নাই। গতিকে আপোনাৰ যোগ্যতা অনুসাৰে আপোনাৰ যোগ্যতাতকৈও বেছিকে ভগৱানে আপোনাক প্ৰদান কৰিছে, এই বুলি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাটো দৰকাৰ। এইকাৰণে যে হে ভগৱান মোক তুমি মানুহ কৰি দিলা। সেইকাৰণে শতকোটি জন্মৰ যি মহাপাপ, সেইটো মনুষ্য জন্মত নিৰন্তৰে ক্ষয় হয়। আৰু যিজন মনুষ্যৰ শতকোটি জন্মৰ মহাপাপৰ পৰা মনুষ্য জন্মত তেওঁৰ কাৰ্যৰ দ্বাৰা তেওঁ তাক মানে শেষ কৰিলে, তেওঁহে বোলে কৃষ্ণ কথা শুনিব পাৰে। সেইটো আকৌ বহুত ডাঙৰ কথা। আজি ইয়াত যে আপোনালোক পৰম সজ্জনসকল আহি কৃষ্ণ কথা শুনিবৰ কাৰণে বহি আছে, শতকোটি জন্মৰ মহাপাপৰ পৰা মুক্ত হোৱাৰ কাৰণেহে আপোনালোকে আহি এই স্থানত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনাৰ সৌভাগ্য মিলিছে। বাপসকল, আমি ধৰ্ম কি সেয়াও জানো, অধৰ্ম কি সেয়াও জানো, পাপ কি সেয়াও জানো, পুণ্য কি সেয়াও জানো। কিন্তু জনাৰ পিছতো আমি কি কৰো? পাপ বোধ আমাৰ মনৰ পৰা কেতিয়াও গুচি নাযায়। বৰ ধুনীয়া উদাহৰণ এটা শাস্ত্ৰত দিছে, কি যে মানুহৰ মনত থকা পাপ এনেকুৱা এটা বস্তু যে অৰণ্যত যেতিয়া প্ৰচণ্ড লেলিহান শিখাই অৰণ্যত জুই জ্বলে, গছবিলাক পুৰি একদম ছাই হৈ যায়, একদম লঠঙা গছ এডাল, পুৰি যোৱা গছ এডাল থিয় হৈ থাকে। কিন্তু প্ৰচণ্ড বাৰিষা যেতিয়া আহি পানী পৰি পৃথিৱী জীপাল হৈ যায়, তেতিয়া মাটিৰ তলত থকা শিপাডালে পুনঃ পানী সংৰক্ষণ কৰি সেই পুৰি যোৱা গছৰ ঠানিতে নতুনকে আকৌ কুঁহিপাত মেলি পুনঃ পত্ৰে পুষ্পে বিকশিত হৈ যায়।
মানুহৰ মনত থকা পাপো তেনেকুৱা যে ই ৰাম নামৰ প্ৰভাৱতে হওক সজ্জনৰ প্ৰভাৱতে হওক তেওঁ যেতিয়া সেই পাপবোধ চিন্তাটো তেওঁৰ পুৰি যায় কিন্তু শিপাডাল তাৰ পিছতো সি মজুত থাকে কেনেবাকে যদি আকৌ অকমান পাপ কৰাৰ সাৰ পানী পাই যায় তেতিয়াহ'লে পুনৰ আগৰ নিচিনা আকৌ পত্ৰে পুষ্পে বিকশিত হৈ পুনঃ তেওঁ পাপ কৰ্মত নিয়োজিত হ'বৰ কাৰণে তেওঁ পুনঃ প্ৰেৰণা দিয়ে সেইকাৰণে এই পাপ যাতে আপোনাৰ মনত পাপ বোধৰ জন্মই যাতে নহয় তাৰ কাৰণে মহাপুৰুষে শাস্ত্ৰগত এটা সিদ্ধান্ত দি থৈছে কি যে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এদিন কৰিলে নহব আপুনি দৈনন্দিন জীৱনত সদায় সৎসংগ অনুসৰণ কৰিব লাগিব সাধু সংগ অবিহনে আপুনি আপোনাৰ জীৱনত কেতিয়াও পাপ বোধ চিন্তাৰ পৰা আঁতৰি আহিব নোৱাৰে যিয়ে নকৰক কিয় আপুনি লাগে বাষ্পীয় যজ্ঞ কৰক আপুনি লাগে তীৰ্থ ভ্ৰমণ কৰক আপুনি লাগে যাগযজ্ঞ কৰক যিয়ে নকৰক ব্ৰহ্মানন্দ স্বামীয়ে সেইকাৰণে বৰ ধুনীয়াকে লিখিছে কাশী যায় মথুৰা যায় जाए हर द्वार रे सार धाम तीरथ फिर आवे मन का नहीं सुधार रे सत्संगत जग सार साधु सत्संगत जग सार मंदिर जाए करो नित्य पूजा पूजा मंदिर जाए करो नित्य पूजा राखे बरे आसार रे चार धाम तीरथ फिर आवे चार धाम तीरथ फिर आवे नाही सत जन आहार रे सत्संगत जग सार साधु सत्संगत जग सार আপুনি যিমান তীৰ্থস্থানলৈ নাযাওক কেলে গংগা যমুনাত যিমান আপুনি স্নানী নাহক কিয় যদি মনৰেই শুদ্ধিতা নহল আমি এবাৰ মহাকুম্ভ মেলালৈ গৈছিলো আপোনালোকে জানে যে এইবাৰ 144 বছৰৰ অন্তত মহাকুম্ভ হৈছিলে প্ৰয়াগ তীৰ্থৰাজ প্ৰয়াগ যিমান তীৰ্থ আছে তীৰ্থ মানে আচলতে পবিত্ৰ পানী পবিত্ৰ নদী গংগা যমুনা সৰস্বতী কাবেৰী সিন্ধু এইবিলাক সকলো পবিত্ৰ তীৰ্থ তে এই তীৰ্থসমূহৰ ভিতৰত প্ৰয়াগক তীৰ্থৰাজ বোলে মানে তেওঁ তীৰ্থ ৰজা কিয় যে তাত গংগা যমুনা আৰু সৰস্বতী তিনিওগৰাকী আহি তাত লগ লাগিছে তে ইয়াতেই মহাকুম্ভ মেলা হৈছিলে মানুহে তাত পাপ ধুবৰ কাৰণে বহু মানুহ গৈছে তাত লক্ষ লক্ষ মানুহ গৈছে আৰু কিছুমানে কিয় গৈছে তাত ভকত সজ্জন দৰ্শনৰ কাৰণে গৈছে কিছুমানে গৈছে কি তাত এটা কথা খুব চৰ্চা হৈছে কিন্তু যিমান সজ্জন পুৰুষে তাত ভাগৱত ব্যাখ্যা কৰিছে পুৰাণ আদি শাস্ত্ৰসমূহ ব্যাখ্যা হৈছে আমি গৈ গৈ শুনিছো তাত কৈছে যে এজন ব্যক্তিয়ে যদি তেওঁ জানি শুনি পাপ কৰিছে অপৰাধত লিপ্ত হৈ আছে তেওঁ আহি ইয়াতে ডুবকি লগালে তেওঁৰ পাপটো শেষ হৈ নাযায় যদি মোৰ অজ্ঞাতে কিবা পাপ হৈছে মই ক'ব নোৱাৰো প্ৰভু কেনেবাকে যদি মোৰ জীৱনত কিবা অপকৰ্ম সাধিত হৈছে হে ভগৱান মই তোমাৰ চৰণত সকলো নিবেদন কৰিলো এই বুলি যদি কোনোবাই স্নান কৰিছে সেইটো বেলেগ কথা মই ইয়াৰ আগতেও 2001 চনত মই প্ৰয়াগলৈ গৈছিলো তাত মোৰ এজন বন্ধু আছে মনীষ চতুৰ্বেদী বুলি তেওঁ মোক এটা কাহিনী কৈছিলে তেওঁ মোক লৈ গৈছিলে স্নান কৰাবলৈ তেতিয়াতো মানুহ চানুহ বিশেষ নাছিলে নাও এখনত উঠি গৈ আমি স্নান কৰিছো য'ত গংগা যমুনা সৰস্বতী লগ লাগিছে সেই স্থানত তেওঁ কৈছে যে পাঠক जी यहाँ एक कहावत है कैसा बोले जो लोग यहाँ स्नान करने आते हैं वो लोग
उन लोगों के मन में एक विचार होता है ऐसा कि वो आएंगे, जितना वो जीवन में पाप किया है सब वहां पे डुबकी लगा के सब पापों को नष्ट करके पूरा पुण्य शरीर लेके घर में जाएंगे लौट के, ऐसे এনেকুৱা सबरे एतु मनत धारणा থাকে যে মই যি পাপ কৰিলো ইয়াত আহি পেলাই মই এইবোৰ সকলো ধুই পেলাই যাম। তেওঁ কৈছে যে পাপবিলাক আকৌ মানুহতকেও বোলে চতুৰ। পাপবিলাকে বোলে ভাবিছে কি যে তই গোটেই জীৱন মুখ লৈ পেলাই মজমস্তি কৰিলি আৰু আজি কথা নাই বতৰা নাই মুখ তই গংগাত ভহাই দিবলৈ আহিছ, যা। এই বুলি বোলে এই পাৰতে যিবোৰ কাপোৰ কানি খুলি থয় বেগ চেগ থয় তাতেই বোলে পাপকেইটা বহি থাকে, যা তই গা ধুই আহাগে বোলে। আমি কিয় যাম তোক এৰি, তইহে আমাক লৈছ, আমিতো নিজে অহা নাই। तो पाप सब वो अपना कपड़ा उपड़ा बेग बिस्तर जहाँ रहते हैं वहीं पे पाप रहते हैं और वो बिना पाप की शरीर जाके गंगा में नहाते हैं, यमुना जी से नहाते हैं। फिर नहा वहां के जब आके कपड़ा उपड़ा पहनते हैं तो अपना अपना पाप साथ में फिर वापस घर में लौट के आते हैं। কৈছে আৰু তেওঁ খুব ৰসিক কৰি কথাটো কৈছিলে, কিন্তু কথাটো বহুত তাৎপৰ্যপূৰ্ণ কথা যে আপুনি আজি এইখনো গংগা স্নান দেই প্ৰভুসকল মনত ৰাখিব। এই আজি ইয়াতো গংগা আপোনালোকে স্নান কৰিছে। তো এই গংগা স্নান কেনেকুৱা? তহিতে গংগা তহিতে গোদাবৰী, ক'ত য'ত কৃষ্ণ কথা প্ৰবাহিত হয় সি শ্ৰেষ্ঠ তীৰ্থ স্নান। তো গতিকে আজি এই আমাৰ বৃহত্তৰ কালুগাঁৱৰ এই কোৱামাৰা ভকত গাঁও ৰাইজৰ যি নামঘৰৰ মজিয়া, আজি কিন্তু এয়া পবিত্ৰ আজি দুটা দিনে এক বিশেষ তীৰ্থ ক্ষেত্ৰলৈকে ই ৰূপান্তৰ হৈ গৈছে। আৰু আপোনালোকৰ সজ্জনসকলে আচলতে ইয়াতে কি কৰিব আহিছে? স্নান পান আচমন কৰিবলৈ আহিছে। এইটো আচল স্নান, প্ৰকৃত স্নান এইটোৱেই। কিন্তু এই স্নানটো কেনেকুৱা? ই নিৰৱধি হ'ব লাগিব। এই স্নানটো কেনেকুৱা নিৰৱধি? যদি আপুনিও ইয়াত এনেকুৱা মনোবৃত্তিৰে যদি আহিছে যে বাপৰে গোটেই জীৱনটো কি পাপ কৰিলো, অকমান গাই তাতে ভকত গাঁৱৰ নামঘৰতে বহি ভাগৱত শুনি অলপ পাপ চাপ দূৰ কৰি থৈ আহোঁ, এই বুলি যদি কোনোবাই আহিছে ইয়ালে, তেতিয়াহ'লে তেওঁৰো পাপকেইটা সেই কলপুলি কেইডালৰ তাতেই ৰৈ আছে। উভতি গ'লে তেওঁৰ লগতে যাব, সেইকেইটা সাৰি নাযায় কেতিয়াও, তাৰ পৰাই যাব। কাৰণ তেওঁলোকতো ইয়াত নোসোমায়, ইয়াততো প্ৰৱেশ কৰিব নোৱাৰে। পাপ কলি কোনো কাৰণত ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। য'ত মুখ্য তোৰণ দিয়া আছে তাৰ পৰা এইফালে পাপ কলি ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াত সেইকাৰণে ইয়াত যিসকল লোক বহিছে চবকে পুণ্যৱন্ত শৰীৰ বুলি মান্য কৰা হয়, কাৰণ আপোনালোকৰ মনত এই মুহূৰ্তত কোনো ধৰণৰ পাপ বোধ নাই, তেওঁলোক আহিব পৰা নাই ইয়ালৈ। কিন্তু যদি এনেকুৱা এটা স্বাৰ্থ লৈ পেলাই ইয়াত বহিছে কোনোবাই, তেতিয়াহ'লে উভতি গ'লে তেওঁলোকৰ নিজৰটো গুচি যাব। তেতিয়াহ'লে এইটো চিৰস্থায়ী স্থান কেনেকুৱা হ'ব? যে ইয়াত যিখিনি কথা আপুনি শুনিলে তাক আপুনি ৰোমন্থন কৰি যাব লাগিব, মানস পথত তাক লৈ যাব লাগিব। নামঘৰৰ পৰা গ'লে গৃহস্থই ক'ব যে প্ৰসাদ আনিছে নে নাই? বোলে আনিছো প্ৰসাদ, তোমালোকলে আজি মই বিশেষ প্ৰসাদ আনিছো, আহা তোমালোক বহা। মই আজি তালৈকে নামঘৰলৈ গ'লো, তাত ভাগৱত চলি আছে, তোমালোকেতো নগ'লা, কিন্তু মই গৈছিলো, মই তোমালোকক তাৰ পৰা অনা প্ৰসাদ দিম। এই বুলি তেওঁ যদি এই ভাগৱত পাঠত শুনা অকমানো কৃষ্ণ কথা যদি পৰিয়ালৰ আগত বিলাই দিয়ে, এইটোহে আচল প্ৰসাদ লৈ যোৱা হ'ব ঘৰলৈ। কেৱল গাজি বোলে মোক আৰু এক টোপোলা দিয়কচোন, মোৰ ডাঙৰ ল'ৰাটো আহি আছে, বোলে মোক আৰু অকণ বেছিকৈ দিয়কচোন বুলি এটা ডাঙৰ টোপোলা গাজি লৈ গৈ ঘৰৰ মানুহক বিতৰণ কৰি দিয়াটো প্ৰসাদ বিতৰণ বুলি নকয়। বুজিছেনে কথাটো? আকৌ ডাঙৰ কথা এটা কওঁ, ভাগৱত হ'ল এনে যিবোৰ দৈনন্দিন ভাগৱত পাঠ চলি থাকে, ভাগৱত হ'ল, নাম হ'ল, এতিয়া বোলে বিলনীয়া কি বোলে শৰাই ভাগ বিলনীয়াৰ কাৰণে মই সেৱা লওঁ, কৃষ্ণ যাওক আপুনি বিলাওক। দেউৰীয়ে বা বিলনীয়ে প্ৰসাদ বিলাবলৈ গ'ল, তেওঁৰতো কাম, আৰু লগত কোনোবা এজন গ'ল, বাকী আমিবিলাকে এতিয়া কি কৰিম? প্ৰসাদটো দিবই। এতিয়া আমি সাত ভাৰস্তৰ কথা উলিয়াইছো, কাৰ কি হ'ল, ৰাজনৈতিক ক্ষেত্ৰত কি হৈ আছে, তাতেই মতভেদ, তাতেই ইত্যাদি। ভগৱন্ত পুৰুষে এটা ডাঙৰ কথা কৈছে যে মোৰ চৰণত যি প্ৰসাদ নিবেদন কৰা হয়, নৈবেদ্য দিয়া হয়, নৈবেদ্য আচলতে নিবেদন কাৰণে নৈবেদ্য বুলি কয়।
আজি যি দ্ৰব্য ভগৱানৰ চৰণত ভোগ হিচাপে নিবেদন কৰা হৈছে, সেই নিবেদনৰ এটা প্ৰক্ৰিয়া আছে প্ৰভুসকল। বোলে আপোনাকে নামটো প্ৰস্তাৱ কৰিলোঁ, আপুনি যাওক প্ৰসাদখিনি শৰাই ভাগ নিবেদন কৰি আহক। তেওঁ গ'ল আৰু শৰাইখন পাতিলে আৰু তাতে মগু চাউল কল দিলে, দি আৰু কলপাতখন ঢাকি পেলাই প্ৰভু ভগৱানে তেনেকৈ নৈবেদ্য গ্ৰহণ কৰে। কেতিয়াও লক্ষ্মীয়ে পুনৰ থালত ভগৱানক অমৃত অন্ন প্ৰদান কৰি কত স্তুতিনতিৰ পিছতে ভগৱানে সেয়া গ্ৰহণ কৰে। গতিকে গুৰুআসনৰ সন্মুখত শৰাই নিবেদন কৰাৰ এক সুদৃঢ় আৰু নিশ্চিত ব্যৱস্থা আছে। যদি কোনোবাই নাজানে তেতিয়াহ'লে জনা লোকৰ পৰা তাক শিকি বুজি লওক। কি ব্যৱস্থাৰ দ্বাৰা প্ৰসাদ নিবেদন নৈবেদ্য নিবেদন কৰিলে ভগৱানে তাক গ্ৰহণ কৰিব, শিকি লওক। বাৰু যি নহওক, সেয়া ভগৱানে এটা কথা কৈছে কি, শাস্ত্ৰত এই কথা বিচাৰ হৈছে যে তেনেকে দিয়া প্ৰসাদ ভগৱানে হেনো নলয়। একো নিবেদনে তেওঁ ভোগ নলয়। কেতিয়া ল'ব? কৈছে যেতিয়া মোৰ ভকতসকলে সেই মোৰ নিবেদন বা মোৰ নৈবেদ্য প্ৰসাদ স্বৰূপে গ্ৰহণ কৰে, ভকতৰ মুখতে ময়ো খাওঁ। কেতিয়া খাব ভকতে? যেতিয়া নাম সামৰি প্ৰসাদ যেতিয়া আহি সন্মুখত নপৰালৈকে সেই ব্যক্তিজনে কোনো কাৰণত তেওঁৰ মস্তিষ্কত নাম ব্যতিৰেকে বেলেগ চিন্তা কৰিব নোৱাৰিব। তেওঁৰ শ্ৰীমুখে নাম ব্যতিৰেকে বেলেগ কথা পাতিব নোৱাৰিব। কিন্তু যিজন ব্যক্তিয়ে নাম সামৰি পেলাই নামঘৰত বহি ৭ বাৰস্তৰ কথা উলিয়ালে, কাৰ কি হ'ল, কাৰ কি নহ'ল ইত্যাদি, তেওঁৰ মুখখন তেতিয়া আৰু নাম মুখ হৈ থাকিল জানো? ভগৱানে আকৌ সেইখন মুখত প্ৰসাদ খাব নেকি? আপুনি যাৰ কথা কৈ আছিল তেওঁলোকে আহি সেই প্ৰসাদ খাব আপোনাৰ লগত, ঈশ্বৰে নাখায়। তাৰমানে এই কথাটো এইকাৰণেই কোৱাৰ প্ৰয়োজনীয়তা আছে যে নামঘৰৰ মজিয়া এক এনেকুৱা পবিত্ৰ মজিয়া, ই আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ। ইয়াত স্নান পান অৱগাহন কৰিবলৈ হ'লে ব্যক্তি সুদৃঢ় চিন্তাৰ দ্বাৰা, সংযমী ব্যৱস্থাৰ দ্বাৰা, তেওঁ ভগৱানৰ স্মৰণৰ দ্বাৰা তেওঁ জীৱন অতিবাহিত কৰিব লাগিব। তেতিয়াহে যদি তেওঁক সেই নামে ক্ৰীড়া কৰিব, অন্যথা তেওঁৰ ক্ৰীড়া নহয়। তাৰ কাৰণে আপোনাক সংশোধন কৰাৰ একমাত্ৰ কমাৰশালটোৰ নামে হ'ল সাধু সংগ, সৎসংগ, যিটো মহাপুৰুষে আমাক বাৰে বাৰে কৈ থৈ গৈছে। আজি যে এই আয়োজন, এইটো কি? এইটোতো সৎসংগই হয়। আপোনালোকৰ দৰে সজ্জনসকল ইয়াত আহিছে, ইজনে আনজনৰ লগত লগ লাগিছে, কৃষ্ণ কথা পাতিছে, সৎসংগ। সেইকাৰণে কৈছে যে এনেধৰণে সৎসংগত বহি পেলাই যাৰ সমস্ত পাপৰ পৰা মুক্ত হৈ গ'ল, সেইজনেহে হেনো কৃষ্ণ কথা শুনিব পাৰে। আৰু বাকী পাপীবিলাকৰ কাণত বেজিয়ে হনা দিয়ে। পাপ মানে সেইকাৰণে মই কৈছিলো যে পাপ জানো, পুণ্য জানো, ধৰ্ম জানো, অধৰ্ম জানো। দুৰ্যোধনক সুধিলে ভগৱান কৃষ্ণই যে কিয় নিদিয়া 5খন গাঁও? বোলে নিদিওঁ, যুদ্ধ কৰিব লাগিব, তেতিয়াহে পাব। বোলে বিনা যুদ্ধে দিয়াচোন, একো নহয়। বোলে নাই নাই নাই, নহ'ব, যুদ্ধ কৰিব লাগিব, এটা বেজিৰ আগৰ সমান মাটিও নিদিম। ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল, হেৰা তোমাৰ পিতৃ বৰ্তমানো চক্ৰৱৰ্তী ৰজা হিচাপে বহি আছে, সিদ্ধান্ত তোমাৰ পিতৃয়ে দিব, ধৃতৰাষ্ট্ৰই দিব, তুমি কিয় দিছা সিদ্ধান্ত? বোলে মই যুৱৰাজ আৰু মোৰ মতেই চলিব, এতিয়া পিতৃৰ মতে নচলিব। হে ভগৱান, পিতৃ স্বয়ং ৰাজসিংহাসনত ৰজা হিচাপে বিদ্যমান হৈ থকাৰ পিছতো যি পুত্ৰই কৈছে যে এতিয়া মোৰ মতে চলিব, পিতৃৰ মতে নচলে, তেনেকুৱা দুৰ্যোধনৰ দৰে পুত্ৰ আমাৰ সমাজত এতিয়াও বহুত আছে। আৰু ধৃতৰাষ্ট্ৰই কি বুলি কৈছে জানে? ভগৱান কৃষ্ণই কৈছে, হে ধৃতৰাষ্ট্ৰ মহাৰাজ, আপোনাৰ মত কি? বোলে মোৰ ক'বলগীয়া নাই আৰু, পুত্ৰই যি কৈছে সেয়ে। তেনেকুৱা ধৃতৰাষ্ট্ৰ পিতৃ সমাজত এতিয়াও বহুত আছে। ভুলে হওক শুদ্ধই হওক, পুত্ৰই যি কৰিছে সেয়ে মোৰ ক'বলগীয়া নাই। প্ৰভুসকল, কৃষ্ণ পুৰুষে কিন্তু এৰি দিয়া নাই। দুৰ্যোধনক সুধিছিল যে এয়া যে অধৰ্ম, তুমি জানানে নাজানা? বোলে জানো, ভালকে জানো। ধৰ্ম জানানে নাজানা? ধৰ্মও জানো মই। তেতিয়াহ'লে ধৰ্ম কিয় নকৰা? বোলে সেইটোৱেতো ডাঙৰ কথা মোৰ জীৱনত। মই ধৰ্মও জানো, অধৰ্মও জানো, কিন্তু ক'ব নোৱাৰো কিয় বা মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো। আৰু অধৰ্ম কি সেয়াও জানো, কিন্তু মই অধৰ্মক এৰিব নোৱাৰো।
নামঘোষাত মাধৱপুৰুষে লিখিছে, ও ধৰ্মক জানোহো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নোহয়। মই ধৰ্মক জানো, কিন্তু মই তাত প্ৰবৃত্তি থাকিব নোৱাৰো, আৰু অধৰ্ম কি সেয়াও জানো, তথাপি তাৰ পৰা মই নিষ্কৃতি পাব নোৱাৰো। যদি এই সমস্যাত কোনোবাই ভুগি আছে, তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱন বৃথা। সেইকাৰণে ইয়াত কৈছে যে তেনেকুৱা দুদুল্যমান অৱস্থাত থকাতকে আপুনি সৎসংগত বহক, কৃষ্ণ কথা শ্ৰৱণ কৰক, আৰু মনুষ্য জীৱনক সাৰ্থক কৰক। ইয়াত কৈছে, ৰাম হেন জানি সাৱধানে শুনা সবে নৰে, ও নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ পৰে। ৰাম তপ জপ যজ্ঞ মহাদানতি স্নান, কৌটি ভাগ নোহে কৃষ্ণ কথাৰ সমান। হেন জানি, এই কথাটো জানি হে প্ৰভু কলাইসকল অত্যন্ত সাৱধান চিত্তে কৃষ্ণ কথা শ্ৰৱণ কৰক। কৃষ্ণ কথা শ্ৰৱণতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম একো হ'বই নোৱাৰে। ভগৱানৰ গুণ শুনি আপুনি আহ্লাদিত হওক, ভগৱানৰ গুণ শুনোতে শুনোতে আপুনি ভগৱানৰ হৈ যাওক, ভগৱানৰ কথা শুনোতে শুনোতে ভগৱানৰ দাস হ'বৰ কাৰণে আপুনি প্ৰেৰণা পাব। প্ৰভুসকল, ইয়াত কৈছে যে তপ জপ যজ্ঞ মহাদান তীৰ্থস্থান এইবিলাকো আমাৰ ব্যৱস্থা আছে আমাৰ ভাৰতবৰ্ষত। শাস্ত্ৰই এইবিলাককো ৰাস্তা দেখুৱাইছে। কোনোবাই তপস্যা কৰিব পাৰে, কোনোবাই জপ কৰিব পাৰে, কোনোবাই যজ্ঞ কৰিব পাৰে, কোনোবাই দান কৰিব পাৰে, কোনোবাই তীৰ্থস্নান কৰিব পাৰে, কিন্তু কৃষ্ণ কথাৰ সমান কিন্তু এইবোৰ হ'ব নোৱাৰে। যদি এইবিলাকত কৃষ্ণ কথা সংপৃক্ত হৈ নাথাকে, তেতিয়াহ'লে সেই তপৰ কোনো মৰ্যাদা নাই। আপুনি তপ কাক কৰিব? কৃষ্ণকে তপস্যা কৰিব লাগিব। জপ কাক কৰিব? কৃষ্ণৰ নামকেই জপ কৰিব লাগিব। তেতিয়াহ'লে সি পুণ্যৱান হ'ব, কামত দিব আপোনাৰ। আপুনি যজ্ঞ কাৰ নামত কৰিব? যজ্ঞৰ কথা একাদশ স্কন্ধত বৰ্ণন কৰিছে, যজ্ঞ কাক বোলে। ঠিক তেনেকে দান কাক কৰিব আপুনি? প্ৰভুসকল, দান এনেকুৱা এটা বস্তু পৃথিৱীত যে সি সোঁ হাতে দিলে বাওঁ হাতে গম পাব নালাগে। দান বোলে মই যে দিছো ডোনেশ্যনটো, চিঠিত নামটো মোৰ ওলাইছে নে নাই? বোলে ওলাইছে, অলপমান চিনি পোৱাকে দিব লাগিছিল। নহয়, একদম হাইলাইট কৰি দিয়া হৈছে আপোনাৰ নামটো, বুজিছে নাই? সন্তুষ্টি বা ভাল। মোক মানুহে কিমান চিঠি ছপাইছা? বোলে ইমান। বোলে আৰু পইচা দিম, আৰু অলপ ছপাই দিয়া, আৰু বিলাই দিয়া, মানুহে জানক মই যে দান দিছো। এইটো দান, বুজিছেনে? কিন্তু প্ৰভুসকল, দান ক'ৰ পৰা দিব আপুনি? দান দিয়াৰ অধিকাৰ আপোনাৰ ক'ত আছে? কি দিব আপুনি? যাদৱ, আমাৰ কামৰূপী লোকগীতত গাইছে, কি দিবু মাধৱৰাই ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে, সবেও তোমাতে পাই হে যাদৱ, কি দিবু মাধৱৰাই। কি দিম তোমাক? এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে চব তোমাৰ, আনকি ময়ো তোমাৰে। এই শৰীৰটো তোমাৰে শৰীৰ। মোৰ ভিতৰত যে শৰীৰটোক চৈতন্য কৰি ৰাখিছে, কোনে ৰাখিছে? তুমিয়ে ৰাখিছা। গতিকে মোৰ বুলিবলৈ একোৱেই নাই। বোলে আপুনি বৰনামঘৰলৈ গৈছিল নহয়, প্ৰভুশ্বৰ? বোলে গৈছিলো। বোলে আপোনাক যে বহিবলৈ দিছিলে খুটাটো, সেইটো আমাৰ পৰিয়ালৰ পৰা দিয়া আছিলে। বোলে সেইটো মই নাজানিলো নহয়। বোলে কোনে দিছিলে? বোলে আমাৰ আজু ককাই দিয়া। এতিয়ালৈকে কিন্তু টানটো আছেই।
আমাৰ খুটা সেইটো। যেতিয়ালৈকে এই টানটো থাকিব তেতিয়ালৈকে এই দানতেই নপৰে। মই খুব ৰসিক কৰি মোৰ জীৱনৰ এটা বিশেষ কথা কওঁ। নামঘৰত চব দিয়ে, এজন মানুহে ফেন নিদিয়ে, চিলিং ফেন। বোলে আপুনি ফেন, বোলে তাতকৈও দামী বস্তু বিচাৰক, মই দিম। চিলিং ফেন মই নিদিম। কেলে? বোলে তাৰে পাখি কেইখনত বোলে নামটো, দাতাৰ নামটো লিখি থলে কোনে পঢ়িব বোলে সেইখন ঘূৰি থাকিলে। সেইখন বোলে পঢ়িবলৈ নাই কাৰো বোলে ঘূৰি থাকিলে। গতিকে এনেকুৱা বস্তু এটা য'ত মোৰ নামটো দাতা বুলি লিখা থাকিব। মানুহৰ ধাৰণাবিলাক এইবিলাক। কিন্তু আপোনালোকক মই এই কথাটো কৈছো, কবিৰদাসে লিখিছে, মাংগো উচিছে যো দে খুচিছে আৰু কহে না কিচিছে। তেওঁকে খুজিব লাগে যিজনে অন্তঃকৰণে আপোনাক দিব পাৰে আৰু কাকো নকয়। ঈশ্বৰ পুৰুষকো যদি আপুনি কিবা দিব পাৰিছে, ভগৱানে যদি আপোনাক সেই সামৰ্থ্য প্ৰদান কৰিছে, তেতিয়াহ'লে আপুনি এনেকুৱাকে দিয়ক যাতে বেলেগে গম নাপায়। হে প্ৰভু, এইটো মই দিয়া বুলি ভবাই নাই,